অবৈধ কয়লাৰ যি সিন্ডিকেট সেই সিন্ডিকেটৰ মোটা অংকৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমায়। আপোনালোক সকলোৱে নিশ্চয় দেখিছে 20 জন শ্ৰমিকক মৃত্যুমুখলৈ ঠেলি দিয়া দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ পাছতো আজিৰ দিনটোলৈকে আসলে গ্ৰেপ্তাৰ নকৰা বিষয়টোৱে এটা কথা প্ৰমাণ কৰে যে এই গোটেই ঘটনাটোত আসলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত আছে। সেই অবৈধ যিবিলাক কয়লা সিন্ডিকেট চলি আছে সেই সিন্ডিকেটৰ মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ যদি পকেটত নুসুমায় তেতিয়া হলে আজি কণিকা হুজাই গ্ৰেপ্তাৰ কৰিব লাগিছিল। কিন্তু আজিৰ দিনটোলৈকে আপোনালোকে নিশ্চয় দেখিছে যোৱাকালি প্ৰেছ কনফাৰেন্স অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাও সাহিত্য পৰিষদৰ যিগৰাকী সিইএম দেৱলাল গাৰ্লুছাকটো তেওঁ নিৰ্দোষী বুলি কৈছে। আজি দেৱলাল গাৰ্লুছাৰ নিজৰ পত্নী আজি কণিকা হুজাই যে অবৈধ কয়লা যিটো খনন কাৰ্য চলাই আছিলে সেই কয়লা খনন কাৰ্যটো জড়িত তেওঁৰ নিজৰ পত্নী, সেই পত্নীয়ে যে কামটো চলাই আছে এই গিৰিয়েক সিএম হোৱাৰ সোৱাদতে আচলতে তেওঁ সেই কাম কৰি আছিলে, তাৰ পাছতো তেওঁক আচলতে নিৰ্দোষী বুলি কোৱা হৈছে। গতিকে আমি লক্ষ্য কৰিছো অসমত যিমান আচলতে অবৈধ কয়লা খনিৰ খনন কাৰ্য চলি আছে সেই গোটেই খনন কাৰ্যবিলাকৰ মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমায়। আজি আপোনালোকে নিশ্চয় মনত ৰাখিছে যে আমি আজি কেইবছৰ মানৰ পূৰ্বে গুৱাহাটীত 27খন কয়লাৰ গাড়ী ধৰি দিছিলো, তাৰ পাছত আমি এফআইআৰ ৰুজু কৰিছিলো, তাৰ পাছতো কিন্তু সেই কয়লা ব্যৱসায়টো অবৈধ যিটো সিন্ডিকেট কয়লাৰ যি অবৈধ সিন্ডিকেট সেই অবৈধ সিন্ডিকেটটো বন্ধ নহল। আমি দাবী উত্থাপন কৰিছিলো যে অসমত যিমান আসলে অবৈধ খনন কাৰ্য চলিছে কয়লাৰ সেই সকলোবিলাক বন্ধ হ'ব লাগে, কয়লাৰ সিন্ডিকেট বন্ধ হ'ব লাগে। তাৰ বিৰুদ্ধে আমি এফআইআৰ ৰুজু কৰাৰ পাছতো সেই অবৈধ কয়লাৰ সিন্ডিকেটক বন্ধ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ব্যৱস্থাপনা নকৰিলে। গতিকে এইটো আসলে চৰকাৰ দিছপুৰৰ জ্ঞাতসাৰে অসমত যে কয়লাৰ যে সিন্ডিকেট সেই চলি আছে সেই কথাটো অতি স্পষ্ট। চৰকাৰখন যদি ইনভলভ হৈ নাথাকে তেতিয়াহলে এনেকৈ আপোনালোকে নিশ্চয় দেখিছে কয়লা গাড়ীবিলাকতো আমাৰ হাইৱে দিয়ে যায়, আপোনালোক সকলোৱে জানে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথে দিয়ে আপোনাৰ কয়লাৰ যিবিলাক গাড়ী সেইবিলাক দৈনিক হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে। গতিকে এই সিন্ডিকেটটো যদি চৰকাৰে চলাই নাথাকে তেতিয়াহলে এই অবৈধ যিবিলাক কয়লা গাড়ী সেইবিলাক কিয় তেওঁলোকে ধৰিব নোৱাৰে? আমি ধৰি দিয়াটোকো তেওঁলোকে ৰিলিজ দি দিলে। গতিকে এই যি অবৈধ কয়লাৰ যি সিন্ডিকেট সেই সিন্ডিকেটটো চৰকাৰে চলাই আছে, চৰকাৰে চলাই নাথাকিলে এই সিন্ডিকেটটো কোনো কাৰণতে অসমত হৈ থাকিব নোৱাৰিলেহেঁতেন। গতিকে এই মুহূৰ্তত অতি স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে আচলতে ডিমা হাছাওয়ে হওক, আজি কাৰ্বি আংলং হওক, ডিফু হওক, মাৰ্ঘেৰিটা হওক, এই সকলোবিলাকত যে অবৈধ কয়লাৰ খনন কাৰ্য চলিছে সেই কথাটো অতি স্পষ্ট। আৰু আপোনালোক সকলোৱে জানে যে অবৈধ যিবিলাক ৰেড হোল মাইনিং চলি আছে সেইবিলাকৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টেও আচলতে নিৰ্দেশনা তেওঁলোকে প্ৰদান কৰিছে, গ্ৰীণ ট্ৰিবিউনেলেও নিৰ্দেশনা প্ৰদান কৰিছে এইবিলাক বন্ধ কৰিব লাগে। কিন্তু আজিৰ দিনটোলৈকে চৰকাৰৰ হেমাহিৰ কাৰণে, মানে চৰকাৰৰ হেমাহিৰ কোনো কথা নাই, আচলতে চৰকাৰৰ ইনভলভমেণ্টৰ কাৰণে চৰকাৰে চলাই থকা এই অবৈধ যি খনন কাৰ্য চৰকাৰে নিজে নিজৰ তত্ত্বাৱধানত চলাই থকাৰ কাৰণে আচলতে এইবিলাক বন্ধ নহয়। আজি আপোনালোকে নিশ্চয় দেখিছে যে যিজন আচলতে মূল অভিযুক্ত দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ পাছতো আচলতে তেওঁ গ্ৰেপ্তাৰ নকৰে। সেই কথাতে প্ৰমাণে কৰি দিয়ে যে এই যি অবৈধ কয়লা সিন্ডিকেট এই সিন্ডিকেটটোত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিছপুৰ যে জড়িত হৈছে সেই কথাটো প্ৰমাণ হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে সাধাৰণ কেইজনমান পুথিখলিহনাক যিবিলাক সাধাৰণ পৰ্যায়ৰ যিবিলাক আচলতে তাৰ চকীদাৰ বা সাধাৰণ যিবিলাক কৰ্মচাৰী কণিকা হুজাই কৰ্মচাৰী গ্ৰেপ্তাৰ কৰে, কিন্তু কণিকা হুজাই মালিক তেখেতক গ্ৰেপ্তাৰ নকৰে। যাৰ তত্ত্বাৱধানত উমৰাংচুত আপোনাৰ এই কয়লা খনিৰ অবৈধ খনন কাৰ্য চলি আছিলে সেই মালিকগৰাকীক গ্ৰেপ্তাৰ নকৰে, কিন্তু শ্ৰমিকক গ্ৰেপ্তাৰ কৰে। গতিকে এই বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে আমি দাবী উত্থাপন কৰিছো মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সৎ সাহস আছে তেতিয়াহলে দেৱলাল গাৰ্লুছা ডিমা হাছাও সাহিত্য পৰিষদৰ যিজন কাৰ্যবাহী সদস্য তেখেতক বৰখাস্ত কৰিব লাগে আৰু আপোনাৰ কণিকা হুজাইক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। তেতিয়াহে আমি ভাবিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অবৈধ কয়লা সিন্ডিকেটৰ লগত জড়িত নহয়, তেতিয়াহে আমি ভাবিম আচলতে। গতিকে আমি অতি শীঘ্ৰে 20 জন শ্ৰমিকক মৃত্যুমুখলৈ ঠেলি দিয়া দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাইক অতি শীঘ্ৰে আচলতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।